নমস্কাৰ ৰাইজ, মোৰ অন্য এটা ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনালোঁ। আজি আছিল বুধবাৰ। মই পুৱাই ওলালোঁ ডিউটিলৈ। ডিউটিত আহি থাকোঁতে গাড়ীখনৰ পেটটো ফুল কৰাই দিলোঁ। 700 টকাৰ খান খাই গ'লোঁ ৰাইজ পুৱাই। এনেদৰে আহি আছোঁ ডিউটিলৈ, বৰাগাঁৱৰ ছাইডলৈ। এনেদৰে ৰ'দ বতাহ নেওচি আহি পালোঁ ডিউটি দেখিছেনে গাইজ? এইবিলাক জাবৰ, গুৱাহাটী চহৰখনৰ গোটেই জাবৰ ইয়াতে আহিছিল গাইজ আগতে। সেই আগৰ জাবৰবিলাক এতিয়া প্ৰচেছিং কৰাই আছোঁ আমি। ইয়াৰ পৰা ৰিচাইকেল কৰি পিনে চব ছেপাৰেট কৰা হয়। সেনেকৈ ছাইটটো ইনস্পেকশ্যন কৰি আহি পালোঁ অফিচত অলপমান ডকুমেণ্টেশ্যনৰ কাম আছিল, তাকে কৰিলোঁ। সকলো কাম বন সামৰি মই উভতিলোঁ ৰুমলৈ। ৰুম পাই মেলি ভাত পানী খালোঁ। ইমান ক্লিপ লোৱা নাই আজি। তাৰপিছত আপোনালোকে চাওকচোন, সেইদিনাখন পোৱা গিফ্টটো আজি আনবক্স কৰিম ৰাইজ। চাওক, ভাল লাগে ৰাইজ। মাজে সময়ে এনেকুৱা সৰু সুৰা উপহাৰ পাই থাকিলে কাম কৰাৰ হেঁপাহ আৰু বেছিকৈ বাঢ়ে। জীৱনটোত কৰিব লগা বহুত আছে ৰাইজ। আগলৈকেও কষ্ট কৰি যাম আৰু আপোনালোককো দেখুৱাই যাম। আজিলৈ ইমানে। লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি থ'ব।